আজি অসম বিধানসভাত ইউনিফৰ্ম চিভিল কোডৰ ওপৰত যিখন বিল আনিছে, এই বিলখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ জেদ পূৰাবৰ কাৰণেহে কৰা যেন অনুভৱ হৈছে। কাৰণ তাৰ ভিতৰৰ সন্নিৱিষ্ট যিখিনি কথা আছে, বহু বিবাহ, বাল্য বিবাহ, বহু কথা যিবিলাক ইতিমধ্যে যোৱাবাৰ বিধানসভাত আইন হিচাপে প্ৰণয়ন হৈছে। বহু বিবাহৰ বিৰুদ্ধে, বাল্য বিবাহৰ বিৰুদ্ধে ইতিমধ্যে ইয়াত আইন আছে, কিন্তু এতিয়া ইউনিফৰ্ম চিভিল কোড আনি তেখেতলোকে এটা ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰি তেখেতলোকে বাহ লোৱাৰ কাৰণেহে চেষ্টা কৰিছে। ইয়াত মই কৈছোঁ যে ইউনিফৰ্ম চিভিল কোডখন যদি ভাল, তেনেহ'লে কিয় ইয়াত জনজাতিসকলক আঁতৰাই ৰখা হ'ল? কাৰণ জনজাতিসকলক বহু বিবাহ কৰিবলৈ দিয়া হৈছে নেকি? জনজাতি ছোৱালীৰ বাল্য বিবাহ কৰিবলৈ দিয়া হৈছে নেকি? যে জনজাতিৰ ছোৱালীৰ যি দেউতাকৰ সম্পত্তি, যি সম অধিকাৰ, সেই সম অধিকাৰটো ইয়াত দিব খোজা নাই নেকি? সেইকাৰণে আমি কৈছোঁ যে এইখন ইউনিফৰ্ম নহয়, এইখনে ভাৰতীয় সংবিধানৰ আৰ্টিকল 14, আৰ্টিকল 25 আৰু আৰ্টিকল 26ক তেখেতলোকে ডিনাই কৰিছে। তেখেতলোকে আম্বেদকাৰৰ সপোনৰ কথা কৈছে, আম্বেদকাৰৰ সপোন বাস্তৱত হ'ব বুলি কৈছে, কিন্তু ডক্টৰ বি আৰ আম্বেদকাৰে UCCক কথাটো এনেকৈ কৈছিলে যে ফ'ৰ্চফুল ইমপ্লিমেণ্টেশ্যন হ'ব নালাগে, সকলো পক্ষৰ লগত আলোচনা হ'ব লাগে। আইনবিদ, ছাত্ৰ সংগঠন, মেডিয়া ৰিপ্ৰেজেণ্টেটিভ, ষ্টুডেণ্ট লিডাৰ্ছ, সকলো জাতি ধৰ্মৰ ষ্টুডেণ্ট কমিউনিটিৰ সৈতে, ধৰ্মীয় অনুষ্ঠানসকলৰ মুৰব্বীসকলৰ সৈতে আলোচনা কৰি UCCৰ কথা কৈছিল। কিন্তু আমি দেখা পাইছোঁ যে এইখন UCC 2018 চনত যিখন ল কমিশ্যনে ডিনাই কৰিছে, তেখেতলোকে UCC নালাগে বুলি কৈছে। ইণ্ডিয়ান ল কমিশ্যনে 21তম যিখন ল কমিশ্যন, তেখেতলোকে ডিনাই কৰিছে 2018 চনত। কিন্তু তথাপিতো এইখন চৰকাৰে জোৰ জবৰদস্তি কাৰো লগত আলোচনা নকৰাকৈ, তেখেতলোকৰ সংখ্যা আছে কাৰণেই তেখেতলোকে এই আইনখন আনি তেখেতলোকে বাহ ল'ব খুজিছে। আচল অৰ্থত চাবলৈ গ'লে ইয়াত যিকেইটা কথা সন্নিৱিষ্ট কৰা হৈছে, ইতিমধ্যে অসমত এই ওপৰত পলিগামীৰ ওপৰত, চাইল্ড মেৰিজৰ ওপৰত অলৰেডি তেখেতলোকে আইন বনাই থৈছে। নহয়, আমি কৈছোঁ যে সকলো জাতি জনগোষ্ঠীৰ লগত আলোচনা কৰক, আৰু থকা বস্তুটোকে আকৌ কিয় UCCৰ লগত লগা হৈছে? আৰু ইয়াত যদি UCCখন যদি ভালেই হয়, তেনেহ'লে কিয় এই ভালটোৰ লগত ট্ৰাইবেলসকলক সংযোগ কৰা হোৱা নাই? আমাৰ প্ৰশ্ন সেইটোৱেই। ভাল বস্তুৰ অধিকাৰ ট্ৰাইবেলসকলেও পাওক, বেয়া বস্তুখিনি নালাগে, সেইটোৱে আমাৰ প্ৰশ্ন।